ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে কলগাছিয়াত। এক্সক্লুসিভ দৃশ্য আহি পৰিছে এই মুহূৰ্তত। কলগাছিয়াত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো যে কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দৃশ্য দেখুৱাইছো এই মুহূৰ্তত। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ বাগৰি পৰিছে। এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন বাছ বাগৰি পৰিছে। কলগাছিয়াত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, কেইবাগৰাকীও লোক সন্ধানহীন হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। বাছখনৰ তলত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে তৎপৰতাত বহু লোকক উদ্ধাৰ কৰিছে, কিন্তু কেইবাগৰাকীও লোক তলত সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে। পানীৰ তলত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। তৎপৰতাৰে স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এটা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে কলগাছিয়াত। কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ পুখুৰীত বাগৰি পৰিছে এখন বাছ, আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলজুৰি। আমি সেই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। এটা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্য জোকাৰি যোৱা এটা ভয়ংকৰ বাছ দুৰ্ঘটনাৰ খবৰ আহিছে। কলগাছিয়াৰ পৰা এই খবৰ আহিছে। এটা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰিছে এখন বাছ। ৰাইজৰ তৎপৰতাত বহু লোকক উদ্ধাৰ কৰা হৈছে। বহু যাত্ৰীক বাছৰ পৰা উলিয়াই অনা হৈছে। এটা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কেইবাগৰাকীও যাত্ৰী পানীৰ তলত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে দ পুখুৰীত এটা ভয়ংকৰ বাছ দুৰ্ঘটনা। AS01CC 8189 নম্বৰৰ বাছখন কলগাছিয়া অভিমুখে গৈ থকাৰ সময়তে কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছত স্থানীয় ৰাইজৰ তৎপৰতাত বহু যাত্ৰীক উদ্ধাৰ কৰা হৈছে, যদিও কেইবাগৰাকীও যাত্ৰী পানীৰ তলত সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰু লগে লগে আহতসকলক এম্বুলেন্সৰ জৰিয়তে বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এম্বুলেন্সৰ জৰিয়তে লৈ যোৱা হৈছে বৰপেটা অসামৰিক চিকিৎসালয়। আৰু সেই সময়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে কেইবাগৰাকীও যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কেইবাগৰাকীও যাত্ৰী পানীৰ তলত যদিও সোমাই থকাৰ সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে তৎপৰতা অব্যাহত ৰাখিছে। এই ভয়ংকৰ বাছ দুৰ্ঘটনাৰ খবৰ আহিছে কলগাছিয়াৰ পৰা। কলগাছিয়াৰ হালধীয়া পাথাৰ গাঁৱত সংঘটিত হৈছে এই বাছ দুৰ্ঘটনা। সৰবগৰ গাড়ীত উঠিছোঁ। সৰবগৰ পৰা আহি থকা অৱস্থাত মানে মই মোবাইল অলপ চাই আছিলোঁ। চাই থকা অৱস্থাত গাড়ীখন জোৰে আহোঁতে ডাইৰেক্ট সন্মুখত মানে পুখুৰী মুখত একদম সোমাই গ'ল ডাইৰেক্ট। কিবা সন্মুখত কিবা আছিল নেকি, মই ধান্দাই কৰা নাই। কিমানজন যাত্ৰী আছিল? যাত্ৰী আছিল, চিট গোটেই বুকিঙে আছিল। চবকেইটা উদ্ধাৰ হৈছে না ভিতৰত আছে? ভিতৰততো মই হিচাপত নাইয়ে আন নেকি। ময়ো আছিলোঁ। মই দুটা সৰু সৰু বাচ্চাক দুটা, মই এটা ওলাইছোঁ আৰু এটা আৰু একজনক উঠাব দিছিলোঁ। সেয়ে আৰু গাড়ীটো মই সৰবগৰৰ পৰা উঠছোঁ আৰু কি ক'ৰ পৰা বা আহিছে। কিমানজন আঘাতপ্ৰাপ্ত হৈছে? আঘাত মানে ময়ো অলপ পাইছোঁ আৰু বহুতে মানে আঘাত পাইছে। আৰু পানীত সোমাইছে নেকি গাড়ীটো পানীত সোমাইছে। চালকৰ দুখ নেকি? আচলতে চালকৰে দুখ হ'ব পাৰে। সন্মুখত কিবা আছিল নেকি, মই ভালকৈ সন্মুখত চাৱা নাই। বৰপেটা ৰোডৰ পৰা মাল লৈ আহিছোঁ। বাছ ষ্টেণ্ডত গ'লোঁ। এই বাছত মানে মাল চাল দিলোঁ, আৰু দিয়া আহোঁতে মানে এইখিনি আহোঁতে মানে হঠাৎকৈ গাড়ীখন ডাইৰেক্ট একেবাৰে পাগলত সোমাই দিছে। মানে ব্ৰেক ফেইল হৈছিল নেকি মানুহৰ। তাৰপিছত মানুহ বহুত মোৰ অৱৰোধ সৰু সৰু ল'ৰা ছোৱালী আছিল। ল'ৰাবিলাকক উঠাইছোঁ, উঠাই মানে মেডিকেলত পঠাই দিছোঁ। তাৰপিছত আৰু মানুহ আছিল তাৰপিছত মানুহকেইটা উঠাই তাৰপিছত মোৰ মাল আছে গাড়ীত, মাল এতিয়া ৰৈ গৈছে। মানুহ এইটো ক'ব পৰা নাই, মানুহ থাকিব পাৰে আৰু থাকিব পাৰে, কিন্তু মানুহ যিকেইটা আছিল উঠাই দিছোঁ। মোৰ হেৰি মাল আছে, মোৰ 5 প্লেট মাল মছলা আছে, জিৰা আছে।